আসসালামু আলাইকুম ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে। ময়ো ইয়াতে ভালে। ভিডিঅ'টো চাবলৈ দেৰি নকৰি মই ডাইৰেক্ট আহি গ'লোঁ ভিডিঅ'টো মেইন হেৰিলে। মই ৰাতিপুৱা শুই উঠি গোটেই কাপোৰখিনি যিমান আছিলে চব ধুই ল'লোঁ প্ৰথমে। কাৰণ কেলৈ ঠাণ্ডা দিন যিহেতু ৰাতিপুৱা ধুলে মানে সোনকালে তেতিয়া শুকাই যায় আৰু ৰাতিপুৱা এনেও ৰ'দটো অকণমান কমেই থাকে ঠাণ্ডা দিনত। চ' এইবিলাক কাপোৰ কানি মেলি ডাইৰেক্ট আহি গ'লোঁ কিটচেনলৈ নিজৰ ব্ৰেকফাষ্ট ৰেডি কৰিবৰ কাৰণে। আজি মই আঙুলি পিঠা বনাইছোঁ। আঙুলি পিঠাৰ যোনটো ৰেচিপি হয় সেইটো মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত দি দিম। আৰু এইফালে আমাৰ আব্বাও ষ্টাৰ্ট হৈ গ'ল নিমকি খোচাত, মানে ব্যস্ত হৈ গ'ল তেওঁ। পটাপট বাঢ়ি মেলি আব্বাক ক'লোঁ প্ৰথমে আপুনি সেইখিনি ঢাকি মেলি থৈ দিয়ক, প্ৰথমে আমি ব্ৰেকফাষ্টটো কৰি লওঁ। ব্ৰেকফাষ্ট আমি আজি আঙুলি পিঠা দিয়ে কৰিলোঁ আৰু লগতে বেটাকো বহাই লৈছোঁ মাজতে। ৰ'দটো অকণমান ধুনীয়াকৈ সোমাই থাকে কাৰণে সেইডোখৰত বহিও ভাল লাগে আৰু মোৰ এইটো ফেভৰেট জেগা হয়। আৰু সি বহি আমাৰ মাজতে ধুনীয়াকৈ আমাৰ লগতে খালে অলপ দেৰি বহি মেলি। এইফালে ৰেডি হৈ গ'ল, এইখিনি আমি ব্ৰেকফাষ্ট কৰি মেলি এটালোঁ। এতিয়া আমি লাগি যাওঁ পূৰা একদম কামত। আৰু আজি মই আৰু আব্বাই মিলি বনাম নিমকি। আৰু এক দুখন নিমকি নহয় আগতে বহুত সৰহকৈ বনাম আজি, কাৰণ কেলৈ মোৰ দেউৰটোৰ বিয়া আহি আছে যিহেতু, আৰু তাত ঢেৰ নিমকি লাগে আৰু এক দুবা নিমকি বনাব লাগিব যিহেতু। চ' ট্ৰাই কৰিলোঁ, বহুত ট্ৰাই কৰিলোঁ। মানে প্ৰথমেতো একদম হোৱাই নাছিলে, মানে ইমানেই বেয়া হৈছিলে, মানে কম বেছি হৈ গৈছিলে মাত্ৰাবিলাক, ঘিউ বেছি হৈ গৈছিলে, মানে বহুত দিগদাৰ হৈ গৈছিলে বনাবলৈ কাৰণে। তাৰপিছতে যেনে তেনে পাৰিলোগৈ আৰু লাষ্টত। এইফালে দেৰিও হৈ গৈছে, ভাত খোৱা টাইমো হৈ গৈছে, 1:30 বাজিলে তেতিয়ালৈকে। আয়ানকতো খুৱাই দিলে খুৰীহঁতে, কিন্তু আমাৰ খাবলৈ আছিলে। আৰু হাজবেণ্ডো আহি পেলাই চাই গ'ল যে চাহ তাহ হোৱা নাই, নিজে বনাই ল'লে তেওঁ, চবৰ কাৰণে বনাই ল'লে। লগতে চাহো খাই ল'লোঁ, মাজতে ৰেষ্ট কৰিলোঁ। আৰু মোৰ কঁকালটো গোটেই দিন মানে খাৰা হৈ কঁকাল বিষাই গৈছিলে। এইফালে আব্বাও ভাতৰ কাৰণে ৰেডি কৰিলে। তেওঁ ক'লে যে আজি খিচিৰিকে বনোৱা হ'ব দেই। মোৰ মানে কঁকাল বিষত মানে মই লাষ্টত বহিহে আৰু বেলিব ধৰিলোঁ। এইফালে হৈ গ'ল খিচিৰি, এতিয়া মই খিচিৰি খাম। আৰু আমি চবেই বহি একেলগে খাই ল'লোঁ প্ৰথমে খিচিৰিখিনি, মানে লাঞ্চ কৰি ল'লোঁ। তাৰপৰা আকৌ লাগি গ'লোঁ আৰু ছেইম কামতে। আৰু এইবাৰ মানে কি হ'ল, আয়ান মানে নুশুৱে, কান্দিছে, ক'তো নাযায় আজি যিহেতু মই ঘৰতে আছোঁ, সেইটো কাৰণে কান্দিছে। আৰু মই তাইক মানে কেনেকৈ এতিয়া এংগেজ কৰিলোঁ, তাকো লৈ আহিলোঁ নিমকি বনাবৰ কাৰণে, অকল ফুটা ফুটা কৰিব দিলোঁ। এইফালে আহি গ'ল বাপেকৰ মানে বাইকখন দেখিয়ে সি পলাই অকণমান ফুৰিবলৈ গুচি গ'ল। তাৰপিছতে মই ভাবিলোঁ সি যাওঁতেনে মই পটাপট ৰুমটো অকণমান চাফা তাফা কৰি লওঁ, বিচনা চাদৰ মেলি চব চাফা তাফা কৰি মেলি একেবাৰে গধূলি চাহৰ কাৰণে আকৌ ৰেডি কৰিব আহিলোঁ। চাহৰ কাৰণে মই মেগী বনাইছিলোঁ আজি। নোখোৱা? চাহৰ কাৰণে মেগী বনাব আহিছিলোঁ। আৰু মেগী বনাওঁতে আকৌ আয়ান ইয়াতো আহি গ'ল ৰেডি কৰিবৰ কাৰণে মেগী, মোৰ লগত হেল্প কৰিবৰ কাৰণে। তাক মছলাখিনি দিব লাগে। এইফালে তাক মই এটা এটাকৈ পঠিয়াই আছোঁ, এয়া দি দিয়া, দাদুক দি দিয়া, দাদাজীক দি দিয়া। আৰু এইফালে মই ৰেডি কৰি আছোঁ তাক বিয়া যাবলৈ বুলি। সি দাদু আৰু দাদীয়েকৰ লগত বিয়ালৈ যাব, পেহীয়েকৰ লগত বিয়ালৈ যাব। তাক মই ৰেডি কৰি মেলি ল'লোঁ। দাদুহে যাব, বাই বাই। ঠিক আছে, আপোনালোকে ইমানখিনিলৈকে মোৰ ভিডিঅ'টো চালে তাৰ বাবে ছ' মাছ থেংক ইউ। আপোনালোকক বেলেগ এটা ভিডিঅ'ত লগ পাম। এতিয়া মই নিমকিখিনি দিবলৈ যাওঁ আৰু বাকী মোৰ আয়ান যাব খুৰীহঁতৰ লগত বিয়ালৈ। তেতিয়াহ'লে মই গৈ থাকোঁ, আৰু মই আৰু আজিলৈ ব্লগটো ইমানেই। তেনেহ'লে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত, বেলেগ এটা টপিকত। অ'কে, টিল দেন বাই, টেক কেয়াৰ, থেংক ইউ, আল্লাহ হাফিজ।